ইলেকশ্যন খেলা মোৰ উদ্দেশ্য আছে। ইমান দিনৰ পৰা আমি চাই আছোঁ আমাৰ সমষ্টিত একো ভাল চিন্তাধাৰা দেখি পোৱা নাই। সেইকাৰণে আমি জয় ভাৰত পাৰ্টিৰ পৰা এতিয়া ওলাই আহিছোঁ। আমাৰ তেহৰুগৰ ছাৰে এইটো যোগদান দিছে, তেখেতক বহুত বহুত ধন্যবাদ। মেইন ST আমাক লাগে, মাটি পাটা আৰু আমাৰ মজুৰি দৰমহা 551 টকা এইটো লাগিব। মেইন ফেক্টৰ কোন হ'ব আপোনাৰ? মেইন ফেক্টৰ আমাৰ বিজেপি। সমষ্টিৰ মোৰ পৰা অনুৰোধ আছে যে মই এতিয়া ওলাই আহিছোঁ, ৰাইজৰ পুৰা সহায় লাগিব আৰু মই ভালদৰে কাম কৰি যাম। হয়, আপুনি যদি জয়ী হয় সমষ্টিবাসীৰ কাৰণে আপোনাৰ কি হ'ব? যদি মোৰ ৰাইজে মোক জয় কৰে তেতিয়া মই ৰাইজৰ কাৰণে ভাল চিন্তাধাৰা লৈ ভাল ভাল কাম কৰিম। যি আজিলৈকে কামবিলাক হোৱা নাই, আমাৰ জনগোষ্ঠীৰ মানুহবিলাক একো বহুত প্ৰব্লেম আছে, সেইবিলাক প্ৰব্লেমবিলাক মই নিশ্চয় পূৰা কৰিম। জয় ভাৰত পাৰ্টিটো যিহেতু নতুনকৈ গঠিত হোৱা এটা দল, এই ক্ষেত্ৰত আপোনালোকৰ নিৰ্বাচনৰ ক্ষেত্ৰত কিবা হেৰি হ'ব নেকি, আপোনাৰ চেলেঞ্জিং হ'ব নেকি? চেলেঞ্জিং এনেকুৱা নহয়। আমি এতিয়া ওলাই আহিছোঁ আমাৰ নিজৰ কাৰণে, আমাৰ জাতি জনগোষ্ঠীৰ কাৰণে আৰু প্ৰদীপ ছাৰৰ আশীৰ্বাদে আমি এতিয়া ওলাইছোঁ। তাৰ সপোন পূৰা কৰিব লাগিব আমাক। জয় ভাৰত পাৰ্টিটো বিজেপিৰ বিৰুদ্ধে হেৰি হৈছে নেকি, গঠন হৈছে নেকি? হয় ছাৰ, বিজেপি আজিলৈকে আমাক কি দিছে? ইমান বছৰৰ পৰা আমাক একো দিয়া নাই।